নমস্কাৰ পৰিচয় মন্ত্ৰৰ আন এটি এপিছডলৈ আপোনালোকক স্বাগতম জনাইছো। আমি আলোচনা কৰি আছিলো ৰাজযোগৰ এটি বিশেষ টেকনিকৰ বিষয়ে। ৰাজযোগ মানেনো কি আৰু ৰাজযোগৰ প্ৰথম ষ্টেপটোৰ বিষয়ে আমি যোৱাটো ক্লাছত আলোচনা কৰিছিলো। প্ৰথম ষ্টেপটোৱে হৈছে জ্ঞান। জ্ঞান হৈছে পোহৰ, গতিকে সেই পোহৰে আমাক ক্লেৰিটি দিয়ে, স্পষ্টতা দিয়ে। সেই স্পষ্টতাৰ কাৰণে আমি আমাৰ ভিতৰখনক আমি দেখা পাওঁ। আমাৰ যি মনত এটা উলাহল আছিলে, মনৰ যি গতিবেগবিলাক, সংকল্পৰ যি গতিবেগ, সি যিমান তীব্ৰবেগী আছিলে, সেই তীব্ৰবেগী সংকল্পবিলাকক আমি শ্ল' ডাউন কৰিব পাৰোঁ। আৰু তাৰ ফলস্বৰূপে আমি আলোচনা কৰিছিলোঁ যে আমাৰ যেতিয়া সংকল্পৰ গতিবেগ কমি আহে, তেতিয়া সংখ্যাবিলাক কমি আহে সংকল্পৰ। গতিকে যেতিয়া সংখ্যা কমে, তেতিয়া আমি খুব ভিতৰৰ পৰা ৰিলেক্সড ফিল কৰোঁ। আচলতে ইটো পিছত সিটো যেতিয়া সংকল্পই খুন্দা মাৰি থাকে, কিয় ক'লে, কেলে ক'লে, কিয় হ'ল, মোৰ লগতেই কিয়, ইটো সিটো নকাৰাত্মক সংকল্পবিলাক যেতিয়া বাৰে বাৰে খুন্দা মাৰে উইথ হাই স্পীড, আৰু সংখ্যাবিলাক যেতিয়া বেছি হয়, আমি তাকেই বিভিন্ন নাম দিওঁ। আজি ডিপ্ৰেশ্যন, এংজাইটি, ষ্ট্ৰেছ, এইবিলাক নাম আমি তাকেই দিওঁ, নহয়নে? গতিকে যেতিয়া আমি জ্ঞান পাওঁ, জ্ঞানে আমাক সেই স্পষ্টতা দিয়ে, জ্ঞানৰ সংগ লওঁ, আমি ভাল ব্যক্তি এজনৰ সংগ লওঁ, ভাল কথা বতৰাৰ সংগ লওঁ, অট'মেটিকেলি আমাৰ মনটোৱে সেই ভাল চিন্তাধাৰাৰ লগত খেলিবলৈ পায়। মনৰ সেই নকাৰাত্মক সংকল্প লাহেকে পজিটিভিটিলৈ শ্বিফ্ট হয়। আৰু পজিটিভিটিৰ আমি এইটো আলোচনা কৰিছিলোঁ যে পজিটিভিটিৰ স্পীডটো খুব শ্ল', সংকল্পবিলাকৰ স্পীডটো শ্ল'। তাৰ ফলস্বৰূপে আমাৰ যিটো এটা হাই ট্ৰেফিক আছিলে মনত, সেই ট্ৰেফিকটো কমি আহে, মানে সংখ্যাটো কমি আহে সংকল্পৰ, আৰু মনটো খুব ৰিলেক্সড অনুভৱ কৰে, এটা পিচ অনুভৱ কৰে। তেতিয়াহ'লে ছেকেণ্ড ষ্টেপটো আমি কি ল'ব লাগিব? ফাৰ্ষ্ট ষ্টেপটোত আমি যিটো স্থিৰতা পালোঁ, সেই স্থিৰ মন বুদ্ধিৰে আচলতে আমি স্পষ্টতাৰে আমি যোগ লগাব পাৰোঁ। গতিকে ফাৰ্ষ্ট ষ্টেপটোৱে জ্ঞান, ছেকেণ্ড ষ্টেপটো কিন্তু যোগ। গতিকে আমি যোগ কৰিব পাৰোঁ। যোগ মানে কি? আমি মেথমেটিক্সত পঢ়োঁ যে যোগ মানে আচলতে যেনেকৈ বিয়োগ মাইনাছ, যোগ মিনছ প্লাছ, কানেকশ্যন, নহয়নে? আমি কানেক্ট কৰিব পৰা হওঁ ছেকেণ্ড ষ্টেপত। কাৰ লগত কানেক্ট? ফাৰ্ষ্ট অফ অলটো নিজৰ লগত কানেকশ্যন। আমি আচলতে কি জানেনে, আমাৰ এই গতানুগতিক এটা বিজি লাইফ শ্বিডিউলৰ মাজত থাকি যে আমি এটা ভুল নিজৰ পৰিচয়ৰ লগত আমি কানেক্টেড ইমান দিনে। নিজকে ভুল ধৰণে ময়ো ভাবোঁ, আনৰ সন্মুখতো নিজকে ভুলকে আমি উপস্থাপন কৰোঁ। মই এনেকুৱা, মই তেনেকুৱা, মই এইটোহে ভাল পাওঁ, এনেকৈহে চলোঁ। These are actually a wrong image of myself, which is not me, which is not a correct definition of myself. যেনেকৈ আমি ধৰক খুব সাধাৰণভাৱে কৈ দিওঁ যে মই খঙাল, মোৰ সৰু সৰু কথাত খং উঠে, and we also think this is very natural. কিন্তু আমি জ্ঞানৰ আধাৰত স্পষ্টতা পাওঁ। যেতিয়া আপোনালোকে প্ৰশিক্ষণটো ল'ব, আপোনালোকে অনুভৱ কৰিব যে একচুৱেলি নহয়, শান্তিহে মোৰ নিজ সম্পদ হয়, শান্তিহে মোৰ প্ৰপাৰ্টি হয়। তাৰমানে মইতো নিজকে ভুল ধৰণেই মই উপস্থাপন কৰি আছোঁ, ডিফাইন মই নিজকে ভুলকৈ কৰি আছোঁ ইমান দিনে। গতিকে সেই যি গম পালোঁ যে মই শান্ত স্বৰূপ, আই এম এ পিচফুল চ'ল, বা শান্তি মোৰ নিজৰ সম্পদ, এতিয়া ছেকেণ্ড ষ্টেপত সেই কানেকশ্যনটো আপুনি ডিপ নিজৰ ভিতৰত ডাইভ ইন কৰিব পাৰে, আৰু আপুনি কানেক্ট কৰি অনুভৱ কৰিব পাৰিব সেই শান্তিক, সেই ছেৰিনিটিক নিজৰ ভিতৰত, য'ত কোনো ধৰণৰ, সেইটো আচলতে এটা ৰক্ষা মানে কৱচৰ নিচিনা হৈ যায়, এটা ৰক্ষা কৱচ, যিটোৰ ভিতৰত কোনো নিগেটিভিটিয়ে সোমাব নোৱাৰে। আপুনি কনষ্টেণ্টলি যেন ফিল কৰি আছে সেই নিজৰ ভিতৰত শান্তিৰ। বাহিৰা পৰিৱেশ পৰিস্থিতি যেনেকুৱাই নহওক কিয়, কোনোবাই আপোনাক টুকুৰিয়াই আছে, কিন্তু আপুনি যিহেতু এবাৰ পৰিচয়টো পাই গ'ল আৰু তাৰ লগত আপুনি যোগ লগাই ল'লে, কানেক্টেড হৈ গ'ল সেই শান্তিৰ স্থিতিৰ লগত, সেইটো আপোনাৰ সংস্কাৰলৈ পৰিণত হৈ গ'ল। তাৰপিছত কোনোবাই যদি আপোনাক বাহিৰৰ পৰা টুকুৰিয়াও থাকে, আপোনাৰ ভিতৰখনক আনষ্টেবল কৰিব নোৱাৰে। আৰু ইমান দিনে আমি যিটো ধৰক এটা সাধাৰণভাৱে আমি কওঁ ন, যে তেখেতৰ কাৰণে মোৰ মন বেয়া, তেখেতৰ কাৰণে মোৰ খং উঠিছে, দিছ থিংছ উইল হেভ ন' স্পেচ আফটাৰ দেট, বিকজ তেখেতৰ কাৰণে একো হোৱা নাই, মই নিজে উৎপত্তি কৰি আছিলোঁ মোৰ ভিতৰত। আৰু যেতিয়াই মই অনুভৱ কৰিলোঁ যে মই শান্ত স্বৰূপ, অট'মেটিকেলি বাহিৰৰ বাতাবৰণ মানে অস্থিৰ বা অশান্তময় হ'লেও সেইটোৱে মোক ডিষ্টাৰ্ব কৰিব নোৱাৰে। চ' কানেকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। অকল যে শান্তিৰ স্থিতিৰ লগতে কানেক্ট হওঁ সেইটো নহয়, আমি অনুভৱ কৰোঁ যে মই সুখ স্বৰূপ, গতিকে সুখ লভিবলৈ মই এটা
সম্বন্ধৰ পিছত দৌৰি থকা নাই, সুখ লভিবলৈ মই হয়তো অকল টকা পইচা সা সম্পদৰ পিছতো দৌৰি থকা নাই। গোটেইখিনি মই নিজৰ ভিতৰতে অনুভৱ কৰি আছো। আৰু এটা কথা, কিন্তু কেতিয়াবা হয়তো আমি ভাবো যে যোগ বুলি ক'লে যেতিয়া হয়তো আত্মাৰ লগত কানেকশ্যন, পৰমাত্মাৰ লগত কানেকশ্যন, এই ধৰণৰ কথাবিলাক আমি আলোচনা কৰিলে আৰু এনেধৰণৰ আধ্যাত্মিক দিশবিলাকৰ বিষয়ে আলোচনা কৰিলে আমি কেতিয়াবা বেক অফ দ্য মাইণ্ড আমি এইটো ভাবোঁ যে একচুৱেলি আমি সকলোবোৰ এৰি অকলে থাকিব লাগিব, হয়তো পৰিয়াল বৰ্গ টকা পইচা এৰি পেলাই অকলে সেই পাহাৰে ভৈয়ামে গৈ এনেকুৱা এটা প্ৰাকৃতিক হেৰিয়াৰ মাজত গছজোপাৰ তলত তপস্যা কৰি আছো। সেইটো যুগ নহয়, কিন্তু দেট ইজ নট কানেকশ্যন। আমি সকলোৰে মাজত থাকিও যিটো নিজৰ চেল্ফ ডেফিনেশ্যন আমি পালো, সেইটোৰ লগত কানেক্ট হ'ব পাৰিছো নে নাই? সকলোৰে মাজত থাকিও সেই নিজৰ যিটো ডিপ আইডেণ্টিটি, যিটো মোৰ স্বমান, সেই মানটোত মই স্থিত হৈ থাকিব পাৰিছো নে নাই? মোৰ স্বধৰ্মত স্থিত হৈ থাকিব পাৰিছো নে নাই? দেট ইজ ইম্পৰ্টেণ্ট। দেট ইজ দ্য ছেকেণ্ড ষ্টেপ। আপুনি কানেক্ট কৰিব পাৰিব যেতিয়া জ্ঞান আপুনি শুনিব, জানিব, খুব বিশ্লেষণ কৰিব, তাৰ এছেঞ্চটো আপুনি গম পাব অট'মেটিকেলি। তাৰ যিটো ছেকেণ্ড ষ্টেপ, কানেকশ্যন উইল বি ভেৰি ইজি ফৰ ইউ। আৰু কানেকশ্যন নট অনলি উইথ দ্য চেল্ফ, অকল নিজৰ লগতে কানেকশ্যন নহয়, কানেকশ্যন তেখেতৰ লগত, পৰমাত্মাৰ লগতো কানেকশ্যন। এতিয়া পৰমাত্মাৰ লগত কানেকশ্যন বুলি ক'লে আমি ভাবোঁ তেখেতৰ ওচৰলৈতো আমি নিতৌ যাওঁ, নহয়নে? ৰাতিপুৱা গধূলি চাকি গছি জ্বলাইছোঁ, ধূপডালি জ্বলাইছোঁ, প্ৰেয়ৰ কৰিছোঁ, নামাজ পঢ়িছোঁ, তেখেতৰ ওচৰলৈতো গৈছোঁ। তেওঁ কোন জানেনে? তেওঁ শান্তিৰ সাগৰ, তেওঁ প্ৰেমৰ সাগৰ, তেওঁ আনন্দৰ সাগৰ, নহয়নে? তেওঁ কৰুণাৰ সাগৰ। কিন্তু ডিপ ইনচাইড we need to question ourselves. আমি সুধিব লাগিব নিজকে, তেওঁ শান্তিৰ সাগৰ, কাৰেক্ট। মই তেওঁৰ ওচৰলৈ গৈছোঁ, ৰাতিপুৱা গধূলি মই তেওঁৰ ওচৰলৈ গৈছোঁ, কিন্তু সেই শান্তি মই কিমান অনুভৱ কৰিছোঁ? শান্তিৰ সাগৰৰ ওচৰৰ পৰা আহিতো মই অশান্তিতে আছোঁ, মই এতিয়াও সেই ভিতৰত আনষ্টেবলি হৈ আছোঁ। মই সুখৰ সাগৰৰ ওচৰৰ পৰা আহিওতো মই এতিয়া দুখতে আছোঁ। ৱাই? কিয়? তেখেতে দিব জনা নাই নে মই ল'ব জনা নাই বাৰু? হোৱাট ইজ দ্য পইণ্ট? ডেফিনেটলি মই ল'ব জনা নাই। আৰু তাৰ কোনখিনিত ত্ৰুটি হৈ আছে জানেনে? মেইন প্ৰব্লেমটো হৈছে যে তেওঁক অকল মই সেই যেন ভগৱান ৰূপে, সেই যিটো তেখেতৰ পদবী, সেই ৰূপেহে যেন মই তেওঁক চাইছোঁ আৰু ৰাখিছোঁ। তেওঁৰ প্ৰতি ভক্তি অসীম আছে, শ্ৰদ্ধা অসীম আছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত হয়তো কানেকশ্যনটো নাই, কিয়নো তেওঁৰ লগত সেই সম্বন্ধটো মই অনুভৱ কৰা নাই। তেওঁ মোৰ পিতা, তেওঁ মোৰ দেউতা, তেওঁ মোৰ পাপা, গতিকে সেই তেনেকুৱা এটা সম্বন্ধ মই অনুভৱ কৰিছোঁ জানো? কাৰণ য'ত সম্বন্ধ আছে ত'ত কিন্তু প্ৰাপ্তি আছে, সম্বন্ধই প্ৰাপ্তি দিয়ে। গতিকে ইয়াত যেতিয়া যিটো ছেকেণ্ড ষ্টেপত, ফাৰ্ষ্ট ষ্টেপ উই কানেক্টেড উইথ দ্য চেল্ফ, ছেকেণ্ড ষ্টেপ উই কানেক্ট উইথ হিম, নট মেটেৰিয়েলিষ্টিকেলি। আমি অকল বাহ্যিকভাৱে তেওঁৰ লগত কানেক্ট হ'বলৈ চেষ্টা কৰা নাই, আমি মনটো তেওঁক অৰ্পণ কৰিছোঁ। মই সেই যিটো সম্বন্ধ, পিতা পুত্ৰৰ সম্বন্ধ, সেই যে আটাইতকৈ প্ৰিয় বন্ধুজনৰ ৰূপে তেওঁক অনুভৱ কৰাটো, তেওঁক মোৰ সংগীৰ ৰূপে অনুভৱ কৰাটো, সেই অনুভৱখিনি আমি কৰোঁ ডিপ ইনচাইড। এই যিটো ছেকেণ্ড ষ্টেপ, যাক আমি যোগ বুলি কৈছোঁ, কানেক্ট হওঁ, নিজৰ লগত কানেক্ট, তেওঁৰ লগত কানেক্ট। এণ্ড ওৱান্স উই আৰ কানেক্টেড, কাৰেণ্ট এনেও ফ্ল' হ'ব। কানেকশ্যনটোৱে এনাৰ্জি ফ্ল' কৰে। আইনষ্টাইনে এষাৰ কথা কৈছিলে যে এনাৰ্জি অলৱেজ ফ্ল'জ ফ্ৰম হাই পটেনচিয়েল টু ল' পটেনচিয়েল। চ' গড ইজ অলৱেজ ইন দেট হাই পটেনচিয়েল, ইজন্ট ইট? হি ইজ এট দেট পইণ্ট। চ' তেওঁৰ পৰা মোলৈ অহৰহ শক্তি তেতিয়া প্ৰবাহিত হয় যেতিয়া কানেকশ্যনটো মধুৰ হয় আৰু ধুনীয়া হয়। গতিকে দিছ ইজ দ্য ছেকেণ্ড ষ্টেপ ৱেৰ উই লাৰ্ণ এবাউট কানেকশ্যন ইন ৰাজ যোগা মেডিটেশ্যন। এই ধৰণেই আমি ষ্টেপ বাই ষ্টেপ আমি আৰু অলপমান ওচৰ চাপিবলৈ চেষ্টা কৰিম। ধন্যবাদ। ওম শান্তি।